সংখ্যালঘুৰ বহুত UPPL সদস্য আৰু কংগ্ৰেছ সদস্য আজি মানে যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টিত আৰু তেওঁলোকৰ কথাটো হ'ল এতিয়া উন্নয়ন লাগে আৰু উন্নয়ন লাগাৰ কাৰণে যেহেতু NDA বহুত কাম কৰিছে আৰু মানে পৰিয়াললৈকে বহুতখিনি তেনেকুৱা ধৰণৰ আঁচনি দিছে যিটোৰ দ্বাৰা দৈনন্দিন জীৱনত মানুহে সকাহ পাইছে সেইকাৰণে তেওঁলোকে সব পাৰ্টি বাদ দি আমিও NDAৰ লগত একেলগে আছো বুলি আজি সবে আহি পেলাই যোগদান কৰিছে কোনে এইটো উৰ্খাগৰা ব্ৰহ্ম ডাঙৰীয়া মানে তেখেতৰ যেতিয়া নেতা আছিলে তেতিয়াই মই বিধায়ক আছিলোঁ তামোলপুৰৰ এই ধুনীয়া পাৰ্কখন ময়ে কৰিছিলোঁ মই যেতিয়া MLA আছিলোঁ DRDAৰ পৰা 20 লাখ টকা মানে আনি পেলাই সেইটো দি আমি পাৰ্কখন আৰম্ভ কৰিছিলোঁ আনন্দবাজাৰৰ যিখন ব্ৰিজ এই ব্ৰিজখন ময়ে কৰিছিলোঁ 2001ত বাল্টিত অহা যোৱা কৰিবলৈ ব্ৰিজ নাছিলে সেইটো ব্ৰিজ মই কৰিছিলোঁ আজি নাওকাটালৈ যোৱা ঢিকিপুটাৰ যিটো ব্ৰিজ সেই ব্ৰিজটো ময়ে কৰিছিলোঁ আজি কালাকুছিৰ যিটো মেডিকেল সেই মেডিকেলটো ময়ে কৰিছোঁ আৰু তেনেকুৱা বহুত কাম আছে যদি মোক কৰা নাই বুলি কৈছেতো সেইটোৱেই কাম আজি নাগিজুলি ব্লক অফিচ য'ত বহি থাকে এই BDO অফিচখনৰ বিল্ডিং ময়ে কৰিছিলোঁ শিক্ষক ভৱনৰ পৰা আৰম্ভ কৰি গোটেই এইটো সময়ত মই কৰিছোঁ যিটো আজিলৈকেও আছে ইয়াৰ পিছত গাঁৱে ভূঞে ৰাস্তা দলং এইবিলাকতো কালভাৰ স্লেব কালভাৰ বহুত আছে ইভেন য'ত আমি PWDৰ পৰা দলং বনাই DRDৰ পৰা আইৰণ ব্ৰিজ দি পালে ইয়াৰ জৰিয়তে সৰু সুৰা মানে আমাৰ টেম্পো গাড়ী যাব পৰা বা তেনেকুৱা আমাৰ এম্বুলেন্স যাব পৰা তেনেকুৱা ব্ৰিজবিলাকো মই কৰিছিলোঁ তামোলপুৰ জিলা গঠনত বিশ্ববিদ্যালয় কোনো অৰিহণা নাই বুলিও কৈছে কিহৰ তামোলপুৰ জিলা গঠনত মানে বিশ্ববিদ্যালয়ৰ কোনো শুনা তেওঁ দূৰত আছে মইতো নাজানো তামোলপুৰ মানে যিটো জিলা এই তামোলপুৰ জিলা মানে হাগ্ৰামা মহিলাই ডাঙৰ দিনতে যেতিয়া BPF আছিলোঁ ময়ো BPF আছিলোঁ আমিয়ে প্ৰস্তাৱ দিছিলোঁ হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ জৰিয়তে গোসাইগাঁও জিলা আৰু মানে তামোলপুৰ জিলা গতিকে সেই হিচাপে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তামোলপুৰটো জিলা কৰিলে গতিকে অৰিহণা মোক ব্যক্তিগতভাৱে নালাগে কিন্তু তামোলপুৰ সাব ডিভিজন মোৰ হাতেদি এইটো সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈ ফালে আৰম্ভ কৰিছিল তামোলপুৰ সাব ডিভিজন যিটো ট্ৰাইবেল ৰেষ্ট হাউচত তামোলপুৰ সাব ডিভিজন হৈছিলে গতিকে চবতে মোৰ হাত আছে মানে কোনোবা দূৰৰ পৰা যিয়ে নকওক তামোলপুৰৰ ৰাইজে জানে এতিয়া সেইটো ছ'চিয়েল মিডিয়াত যিয়ে দি নাথাকক কিন্তু ভোটটো দিব ৰাইজে আৰু ৰাইজেহে জানে মোক কিয় লাগে কিয় নালাগে তামোলপুৰৰ প্ৰত্যেকটা মুহূৰ্তত মই আছোঁ আজি মই অধ্যক্ষ হৈছিলোঁ বিশ্বজিৎ দৈমাৰী অধ্যক্ষ হোৱাৰ পিছত তামোলপুৰ মোৰ নিজৰ ঘৰ তামোলপুৰ মানুহ মোৰ সেইকাৰণে মই তামোলপুৰ জিলা উপায়ুক্তক কৈ ফালে তামোলপুৰৰ নাগৰিকৰ লগত মই মানে কি কয় একেলগে চাহ খোৱাৰ ব্যৱস্থা কৰিছিলোঁ কি জানি তামোলপুৰত ময়ে প্ৰথম যিয়ে ৰাজনৈতিকভাৱে যিমানেই ডাঙৰ পদবী নাপাওক মই ভাবোঁ কেতিয়াও তামোলপুৰ ৰাইজৰ লগত একবাৰো মত বিনিময় কৰা নাই কিন্তু বিশ্বজিৎ দৈমাৰী সেইটোও কৰিছে গতিকে চবেই জানে ৰাইজে তামোলপুৰত মোৰ ৰাইজৰ লগত সম্পৰ্ক কি মই 2001ৰ পৰা 2006লৈকেহে মই বিধায়ক আছিলোঁ কিন্তু আজিলৈকেও তামোলপুৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বিভিন্ন সমস্যাত মই একেলগে আছোঁ আৰু যোনে মোৰ ওচৰত আহিছে তেওঁলোকক বিপদতো মই সহায় কৰি আছোঁ গতিকে UG ব্ৰহ্ম ডাঙৰীয়া কোকৰাঝাৰত থাকে তেওঁ মাজতে বাস্কাত আছিলে গতিকে তামোলপুৰ হয়তো কোনোবাই কৈ দিছে আপুনি তেনেকুৱা কওক সেইটো লৈ পেলাই তেওঁ ক'ব পাৰে মই ভাবোঁ জাষ্ট ৰাজনৈতিক কাৰণেৰে তেওঁ কৈছে নহ'লে মানে UG ব্ৰহ্ম ডাঙৰীয়া তেনেকুৱা নকয় তেওঁ মোক বহুত ভালকৈ জানে আপোনালোকতকৈ বেছি ভাল UG ব্ৰহ্ম ডাঙৰীয়াই মোক জানে মই কিমান বেয়া মানুহ UG ডাঙৰীয়াই জানে মই কিমান ভাল মানুহ মোক জানে কাৰণ UG ব্ৰহ্ম ডাঙৰীয়াৰ লগতে মই কাম কৰিছিলোঁ তেওঁৱে বহুতখিনি মোক শিক্ষা দিছে মোৰ জীৱনত সামাজিক জীৱনটোত তেখেতৰ বহুত অৰিহণা আছে কিন্তু সেইটো ৰাজনৈতিক কাৰণত কৈছে বুলি মই ভাবোঁ